যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। হয়, কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে মানে নিজে ভাবি চাওকচোন। কুৰ্তি পিন্ধি গৈছোঁ, এনেকৈ আমি লেগিংছ পিন্ধি গৈছোঁ, লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে। মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে মেখেলা দাঙি পেটিকোট দাঙি এনেকৈ হাত ভৰাই চাইছে, ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে, এনেকৈ চেকিং কৰিছে তেখেতে। SLRCৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষা কেন্দ্ৰত তালাচী নামত যুৱতীক আতিশয্যৰ অভিযোগ। এগৰাকী যুৱতীৰ বিস্ফোৰক ফেচবুক লাইভক লৈ চাঞ্চল্য। কি হৈছিল শিক্ষাৰ নৱদ্বীপ নলবাৰীৰ সেই পৰীক্ষা কেন্দ্ৰটোত। পৰীক্ষা কেন্দ্ৰত নকল ৰোধ কৰিবলৈ তালাচী লোৱাটো তেনেই সাধাৰণ কথা। পিছে এডিআৰই পৰীক্ষা কেন্দ্ৰসমূহত চেকিঙৰ নামত যুৱক যুৱতীক তালাচী চলোৱা কাৰ্যই লজ্জানত কৰিছে সভ্য সমাজক। এডিআৰই পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত পৰীক্ষাৰ্থীক নিৰ্যাতন। পৰীক্ষাৰ্থীক মুকলিকৈ অন্তৰ্বাস খুলি চলালে তালাচী। যুৱতী মহিলাৰ পেণ্টি পাৰ ভিতৰলৈ হাত দি নিৰ্লজ্জভাৱে তালাচী লোৱাৰ বিস্ফোৰক অভিযোগ এগৰাকী যুৱতীৰ। এখন দুজন নহয়, সকলো পৰীক্ষাৰ্থীকে অসংযতভাৱে তালাচী লোৱাৰ অভিযোগ। যুৱতী পৰীক্ষাৰ্থীৰ ফেচবুক যোগে উত্থাপন কৰিছে তালাচীৰ নামত চলোৱা আতিশয্যৰ বিস্ফোৰক অভিযোগ। তাৰ যোগে অভিযোগৰ তদন্ত ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। মহিলা আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী যুৱতীয়ে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ। নলবাৰী জিলাৰ বেলচৰ স্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। যুৱতীগৰাকীৰ অভিযোগ অনুসৰি মহিলা আৰক্ষী বিষয়াই মহিলা পৰীক্ষাৰ্থীৰ গোপন স্থানত হাত সোমোৱাই চেকিং কৰিছিল। আনকি কোনো গোপন কক্ষৰ ব্যৱস্থা নকৰাকৈ মুকলি স্থানত যুৱতীৰ ব্ৰা পেণ্টিৰ ভিতৰত হাত দি তালাচী লোৱাৰ অভিযোগ এগৰাকী যুৱতী পৰীক্ষাৰ্থীৰ। পৰীক্ষা দিবলৈ গৈ চূড়ান্তভাৱে লজ্জিত শিক্ষাৰ্থী, চেকিঙৰ নামত অন্তৰ্বাস পৰ্যন্ত খোলা হ'ল শিক্ষাৰ্থীৰ। আচহুৱা অভিজ্ঞতাৰে অপমানিত হৈ পৰীক্ষাত বহিল ক্ষোভিত শিক্ষাৰ্থী। অভিযোগ অনুসৰি কোনো মহিলাৰ বাবে চেকিঙৰ কোনো বিশেষ কক্ষৰ ব্যৱস্থা নকৰাকৈ মহিলা আৰক্ষীৰ দৰে চেকিং কৰিছিল পৰীক্ষাৰ্থীসকলক। মুকলি স্থানতে আৰক্ষীয়ে যুৱতী মহিলা পৰীক্ষাৰ্থীসকলক তালাচী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। পৰীক্ষা কেন্দ্ৰটোৰ সকলোবোৰ যুৱতীকে গোপন স্থানত হাত দি চেকিং কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। যুৱতী প্ৰাৰ্থীগৰাকীয়ে ফেচবুক লাইভ যোগে উত্থাপন কৰিছে এই অভিযোগ। কি কৈছিল যুৱতীগৰাকীয়ে? কেৱল এগৰাকীয়ে নহয়, নলবাৰী জিলাৰ বেলচৰ স্থিত শ্বহীদ স্মৃতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়া আন এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে অনুৰূপ অভিযোগ। এইগৰাকীৰ সৈতেও চেকিঙৰ নামত হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। হয়, মইতো ক'লোৱে নহয় ফেচবুক লাইভ আজিলৈকে আহি পোৱা নাই, তো ফাৰ্ষ্ট টাইম আহি আছোঁ। সেইকাৰণে হয়তো মই প্ৰথমে ধৰিব পৰা নাছিলোঁ কেনেকৈ কি হয়। তো মূল কথাটোলৈ আহিছোঁ। তো তাত কি হৈছিলে, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয়, তো তেনেকৈ আমাৰ ইয়াতেও এক্সাম হলতো হৈছে। তো তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকে ছোৱালী ভিতৰলৈ যাবলৈ দি আছে, আৰু লেফ্ট চাইডে তেওঁলোকে কি কৰিছে চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকে আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লিৰিকি পিটাই চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকে দিছে, তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে।
তেওঁলোকৰো মানে স্পিচনে লাগিছে, মোৰো শান্তি লাগিছে। মই কৈয়ে পালো যে এনেকে নাচাব, আপুনি ভালকে চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকে কৈ পালো। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা ঘপ হাত চাত চব ভৰাই দিছে, পেণ্টি পৰ্যন্ত হাত সোমাইছে। তো তেনেকে তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলো। মই ভাবিলো চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি, কিন্তু যেতিয়া আমি হলটো পালো, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰলো, ৰোৱাৰ পিছত গম পালো চবৰে একেই দশা। তাতে মোতকে সৰু ছোৱালীও হৈছিলে, ডাঙৰো হৈছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সিখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকে চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনীকো ফোন কৰিছো যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে যেনেকে সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰো তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে, ক'ব নোৱাৰো। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনী সুধোতেও কৈছে যে নাই নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছো আজিলৈকে, কিন্তু কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলো। তো এইবিলাক যিবিলাক কৰি আছে সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে। সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা। তো মোৰ মানে কথা হৈছে এটাই যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামি কৰিছে তেখেতসকলে, আমিতো মানি ল'ব পৰা নাই। কথাটো তেনেকুৱা নহয় ন। তো তেনেকুৱাকে মই যেনেকে আজি কৈছো বস্তুটো, মই এনেকে লাইভ আহি পোৱাই নাছিলো, কিন্তু মই ভাবিলো কি চাগে বহুতৰে তেনেকুৱা হৈছে। তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব, সময় হয়তো পোৱা নাই। কিছুমানে হয়তো কৰিও আছে পোষ্ট, মোৰ লগৰ কেইজনমানে কৰিছে, এইটো সহজভাৱে কোনেও ল'ব পৰা নাই। তো মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ মানে তেখেতসকলে চব জানে, তাৰ মাজতে ইমান মানে অসভ্যালি কৰিছে, এনেকুৱা যাতে নহয় নেক্সট টাইমৰ পৰা। এক্সাম দিবলৈ গৈ মানে এইবিলাকৰ সন্মুখীন হলে আমাৰ মেণ্টেল ষ্টেটটো মানে ঠিক হৈ নাথাকে। তেনেকে এক্সাম দিব নোৱাৰি। তো কাইণ্ডলি এইবিলাকৰ ওপৰত চকু দিব। আপোনাৰ যিখিনি পালি পহৰীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে যাতে এইবিলাকত নজৰ দিয়ে, লগতে এইবিলাকৰ এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ যাতে আমি সন্মুখীন হ'ব লগা নহয় ইন ফিউচাৰ। এইবিলাক একদম ভাল কথা নহয়। তেনেকে আমাৰ গাত চুবলৈ, আমি যেনেকে ল'ৰা কোনোবাই চুলে হেৰি কৰিলে, আমি কোনোবাই চালে বেয়াকে আমি বেয়া বুলি কওঁ, আমি গালি পাৰো বা কিবা কৰো। তেখেতে যেতিয়া এনেকে মানে টানি নিয়া টাইপতে নিছে, হাত তাত ভৰাই পিনে চাইছে, ছেইম হাতখনে আকৌ বেলেগৰ তাতে সোমাই পিনে চাইছে, বিচাৰি কি আছিলে তাৰমানে তেখেতে। তেনেকে চেকিং কৰে নেকি আপোনালোকে নিজে কওকচোন। এটা সাংঘাতিক মানে অভিজ্ঞতা এটা হৈছে এডিআৰই দিবলৈ গৈ পিনে। এনেকুৱা জানিলে মই জীৱনতো নগলো হয়। আনকি যিকেইজনী মই পাইছো তাতেও, যিখিনি মানে তেনেকুৱা ধৰণৰ হেৰি পাইছে, তেওঁলোকেও কৈ আছে যে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছো য'ত নেকি তেওঁলোকে এনেকে বিহেভ কৰিছে, এনেকে টাচ কৰিছে আমাৰ। ইভেন আপোনালোকক মই কিছুমান কথা ক'ব নোৱাৰিম, যিসকল মানে ভুক্তভোগী আছে তেখেতসকলে ভালকে গম পাইছে কি হৈছে কি নাই হোৱা, বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে। আপোনালোকে নিজে ভাবি চাওকচোন। কুৰ্তি পিন্ধি গৈছো, এনেকে আমি লেগিংছ পিন্ধি গৈছো, লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে। মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে, মেখেলা দাঙি পেটিকোট দাঙি এনেকে হাত ভৰাই চাইছে, ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে, এনেকে চেকিং কৰিছে তেখেতে। আৰু য'ত নেকি কোনো ধৰণৰ পৰ্দা নাই, ঘৰ আছে দুটামান, ইফাল চাইডে ছোৱালীবিলাক ৰৈ আছে, আৰু মানে পৰ্দা চৰ্দা নোহোৱাকে সেইবিলাকৰ আগতে তেনেকে কৰি আছে। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত মানে অকণ চকু দিব বুলি নহয়, এনেকুৱা যাতে নহয় আগলৈকে। কাৰণ আমি এটা মাইণ্ডছেটত যাওঁতো, এক্সাম এটা দিবলৈ গৈ আছো, আৰু অত দিনৰ কষ্ট মানে কৰি পিনে গৈ আছো, গৈ পিনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হলে ভাল নালাগে। তেনেকে আমি এক্সাম এটা হেৰি কৰিব নোৱাৰো। এইখিনিয়ে ক'ব লগা আছিলে। মনত মানে খং, লাজ লাগিছে, আচলতে বিৰাটেই লাজ পাইছো। আমাৰ নলবাৰীখন শিক্ষাৰ নৱদ্বীপ বুলি কয়, এই নলবাৰীখনতে এনেকুৱা এটা অৱস্থা হৈ আছে। তো বিৰাটেই লাজ পাইছো। এইটোত যাতে তেখেতসকলে কিবা এটা একশ্যন লয়। ইন ফিউচাৰ যাতে এক্সামবিলাক আৰু আকৌ আহি আছে এক্সাম, তেনেকুৱা যাতে পৰিস্থিতি নহয়, যিকোনো চেণ্টাৰতে হওক। সেইখিনিয়ে আৰু। ধন্যবাদ।